সো যেতিয়া স্কুলত আছিলোঁ তেতিয়া এছামিছৰ মেম আছিলে বছৰেকীয়া পৰীক্ষাৰ ঠিক আগতে আমাৰ একদম আগলৈকে ক্লাছ চলিছিলে ক্লাছ 9ত থাকোঁতে মনত আছে বছৰেকীয়া পৰীক্ষাৰ কাৰণে এসপ্তাহমান বাকী আছে চাগে তাতে অসমীয়া ক্লাছত মেডামে আমাক কুৱেশ্যন কৰিছে চবকে এফালৰ পৰা গোটেই কিতাপখন মানে ইমূৰৰ পৰা সিমূৰ আৰু ফাৰ্ষ্ট চেপ্টাৰ ছেকেণ্ড চেপ্টাৰ বাদ দি কোনে একো এনচাৰ কৰিব আমি পৰা নাছিলোঁ চ' কাৰণ আমাৰ হেবিট কি আছিলে পৰীক্ষাৰ আগদিনা ৰাতি পঢ়িম 2টা বজালৈকে পঢ়িম আকৌ 4টা বজা 5টা বজাত উঠিম উঠি পিনে পৰীক্ষা দিব যাম আৰু গোটেইখিনি হৈও গৈছিলে কিন্তু এমাহ আগলৈকে এসপ্তাহ আগলৈকে নহয়েই ফাৰ্ষ্ট চেপ্টাৰটো লৈয়ে বহি থাকোঁ ছেকেণ্ড চেপ্টাৰটো লৈয়ে বহি থাকোঁ তো মেডামে আমি যেতিয়া এনচাৰ দিব পৰা নাছিলোঁ মেডামে সুধিলে তুমি কি কৰিছা তোমালোকেচোন পঢ়াই নাই পৰীক্ষা আহিলে বছৰেকীয়া পৰীক্ষা আহিলে তোমালোকে কেনেকৈ পাছ কৰিবা এইবাৰচোন পাছে কৰিব নোৱাৰিবা মোৰ নাম দুবালা তোমালোকে চ' তেতিয়া আমি কৈছিলোঁ মেডাম আপুনি চিন্তা নকৰিব আমি লাচিতৰ দেশৰ মানুহ হয় একে ৰাতিতে গড় বনাই দিম চ' গালি খাইছিলোঁ এইটো কাৰণত সেইটো কথাত কাৰণ চব বস্তুৱে ন পজিটিভ আৰু নিগেটিভ থাকে লাচিতে একে ৰাতিতে গড় বনাই দেশখন বচাইছিলে উপায় নাছিলে কিয় হাতত এটা ৰাতিয়ে আছে কিন্তু আমাৰ হাতত এটা বছৰ আছিলে চ' বস্তুবিলাকৰ পজিটিভটো ল'ব লাগে এইটো নাই আপোনালোকে লৈ নল'ব মানে হাঁহি উঠা এটা ষ্টৰি আছিলে চ' এইটো শ্বেয়াৰ কৰি দিলোঁ কিন্তু আজিৰ ভিডিঅ'টোৰ মেইন কথাটো হ'ল মোক বহুতে এইটো কুৱেশ্যন কৰিছে যে আমি ৰিভাইজ কেনেকৈ কৰিম বা ৰিভাইজ কৰিবলৈ আমি সময় কমকৈ পালে কেনেকৈ মানে কমপ্লিট কৰিম নোটছ বনোৱা হৈ গৈছে গোটেইখিনি পঢ়া হৈ গৈছে যি বা কোনোবা কোচিং কৰি আছিলে চ' তেওঁলোকৰ ক্লাছেছ অলমষ্ট শেষ খবৰ হৈছে চ' তেওঁলোকৰ নোটছো পাই গৈছে লিখা হৈ গৈছে কাৰোবাৰ PDF আছে কিন্তু এতিয়া আচল ইছ্যুটো হৈছে যে আমি ৰিভাইজ কেনেকৈ কৰিম পৰীক্ষা আগতে গোটেইখিনি ৰিভাইজ কৰি শেষ কেনেকৈ কৰোঁ এইটো এটা ডাঙৰ ইছ্যু অত্যন্ত কষ্টকৰ কাম ৰিভাইজ কৰাটো এইখিনি পঢ়িছোঁ এইখিনি বাৰে বাৰে পঢ়িছোঁ তাৰপিছত এতিয়া আকৌ পঢ়িব লাগিব নতুনকৈ তাতে আৰু যেতিয়া এনেকুৱা লাগে এইটোচোন মই পঢ়িছিলোঁ এইটো এতিয়াচোন নোৱাৰোঁ তেতিয়া আৰু ডিপ্ৰেশ্যন গুচি যোৱা যায় যে মই পঢ়িলোঁ বস্তুটো 3বাৰ পঢ়িলোঁ তথাপিও মোৰ মনত নাই একো মনত নাই এনেকুৱা লাগে মোৰ নহ'ব এইবাৰ চ' অকণমান ট্ৰিকি হয় তাতে সেইটো তেনেকৈ আপোনালোকে নাভাবিব আৰু তাৰ আগতে আৰু এটা কথা কওঁ যে কেনেকৈ আগবাঢ়িম কেনেকৈ ৰিভিজনটো কৰিম কেনেকৈ আমি ৰিভিজনটো কেনেকৈ কৰিমতকৈ বেছি মই ক'ম যে আপোনালোকক কেনেকৈ প্লেনিংটো কৰিব লাগে ৰিভিজনটো কমপ্লিট কৰাৰ তাৰ আগতে এটা কথা কওঁ যিসকলে সুধি আছে তেওঁলোকে নাজানে নেকি ৰিভাইজটো কেনেকৈ কৰিব লাগে তেওঁলোকেও জানে কিন্তু সুধি এইকাৰণে আছে এইকাৰণে নাই সোধা যে তেওঁলোকে নাজানে জানে সকলোৱে জানে যদি তেওঁকো যোনে মোক মেছেজ কৰি বা কল কৰি সুধিছে ৰিভাইজটো কেনেকৈ কৰিম অকণমান কৈ দিলে ভাল হয় তেওঁক যদি কোনোবা কুৱেশ্যন কৰে যে ৰিভিজনটো কেনেকৈ কৰোঁ তেওঁ বেলেগক বুজাই দিব পাৰিব কিন্তু সুধিছে এইকাৰণে আমাক কিছুমান ক্ষেত্ৰত কোনোবা যদি বস্তুবিলাক কৈ দিয়ে তেতিয়া আমাৰ কাৰণে মানে কনফাৰ্মেশ্যন এটা দি দিয়া যেন হয় যে আচ্ছা এইটো প্ৰচেছত মই যাব পাৰোঁ আৰু যিহেতু আপোনালোকে মোক বিশ্বাস কৰে মোৰ কথাবোৰ বিশ্বাস কৰে যে এইটো প্ৰচেছত গ'লে আমি ছাকচেছ হ'ব পাৰিম সেইকাৰণে আপোনালোকে মোক সোধে বস্তুবোৰ এতিয়া কথাটো হ'ল এই সোধা বস্তুটো সেইটোৰ লগতে আপোনালোকৰ এটা কথা কৈ থওঁ মানে কেতিয়াবা এনেকুৱা হয় নহয় আমাৰ চাপ'জ সৰু এটা লছ হৈ গ'ল ক'ৰবাত 500 টকা এটা বা 100 টকা এটা বেছিকৈ দি দিলোঁ তাৰপিছত মনটো বেয়া লাগি আছে তাতে মই এনেই পইচাটো দি দিলোঁ মানে অভিয়াছলি এনে পইচা গ'লে কাৰ বেয়া নালাগিব চ' লগৰ এজনে ক'লে হ'ব দে বাদ দে যিটো গ'ল আৰু সেইটো লৈ ভাবি থাকি লাভ নাই আমাক সেইটো কথা ক'লে নহয় এইটো কথা আমি নাজানো নেকি জানো কিন্তু যে আমাক ক'লে যে বাদ দে আৰু যিটো গ'ল আৰু সেইটো ধৰি থাকি একো লাভ নাই তেতিয়া কি হ'ল আমি জনা কথাটো মনত পৰি গ'ল কোনোবা এজন কি কৰিলে কনফাৰ্ম কৰিলে যে এইটোৱে হয় এনেকৈ ভাব মানে বেলেগ ফালে গৈ আছ সেইটো লৈ দুখ কৰি আছোঁ এনেকৈ নহয় এনেকৈ ভাব এইটো কথা আমি নাজানিছিলোঁ নেকি জানিছিলোঁ জাষ্ট আমাৰ মনত পৰা নাছিলে যে এইটো হ'ব পাৰে আৰু যাৰ মনত পৰি গ'ল বাদ দে আৰু যিটো গ'ল এইটো লৈ ভাবি নাথাকোঁ যাৰ মনত পৰি গ'ল সি তাৰপৰা ওলাই আহিলে আৰু সেইটো লৈ মানে 100 টকা এটা গ'ল তাৰপিছত মনৰ শান্তিটো হেৰালোঁ সেইটোতো কেতিয়াও হ'ব নোৱাৰে ন যিটো লছ হৈ গ'ল সেইটো লছ হৈ গ'ল লছৰ ওপৰত কান্দি লাভ নাই যিটো লছ হৈ গৈছে যাব দিয়া লেট গ' চ' লেট গ' যোনে কৰিব পাৰে সি বেছি সুখী থাকে বুলি কয় নহয় চ' লেট গ' কৰা অত্যন্ত প্ৰয়োজনীয় কিন্তু এই যে মনত পেলাই দিয়া মানুহটো যে যাব দিব লাগে মনত পেলাই দিয়া মানুহো লাগে যে লেট গ' যাব দিয়া এইবিলাক ভাবি থাকি লাভ নাই যিটো লছ হৈছে পাষ্টত লছ হৈছে কমপ্লিটলি অ'কে নাও ফিউচাৰত ফ'কাছ কৰা চ' লছ কি হৈ গ'ল আপোনালোকৰ লছ হৈ গ'ল যে জানুৱাৰীৰ পৰা যিখিনি পঢ়িব লাগিছিলে সেইখিনি পঢ়িব পৰা নাই বিভিন্ন কাৰণত হ'ব পাৰে আৰু কেতিয়াবা নিজৰ দুখতো হ'ব পাৰে চ' নিজৰ দুখত যদি হয় আপোনালোকে অনেষ্ট কাকো ক'ব নালাগে জাষ্ট বি অনেষ্ট টু ইয়ৰ চেল্ফ অনেষ্টি কিন্তু সকলোতে কামত আহে যিমান কওক যে দুনিয়াখন বিৰাট বদমাছ হৈ গৈছে হেন হৈ গৈছে তেন হৈ গৈছে অনেষ্টি সকলোতে কামত আহে এতিয়া মই যদি অনেষ্ট নহয়
আপোনালোকে ভিডিঅ'জত মোৰ গম পাই যাব, কথা কওঁতে গম পাই যাব, চকুত গম পাই যাব যে ইজ নট বিং অনেষ্ট। চ' আজিকালি বুৰ্বক কোনো নহয়। আৰু এই অনেষ্টিটো নিজৰ লগত সদায় ৰাখিব। অনেষ্টি কি ক্ষেত্ৰত লাগিব? এইটো ক্ষেত্ৰত যে আপুনি যে এতিয়ালৈকে ক্লিয়াৰ নাই হোৱা বা আপোনাৰ যে এতিয়ালৈকে পঢ়া নাই হোৱা তাৰ বাবে আপুনি নিজে দায়ী নে? যদি হয় আপুনি নিজকে কওক, হয় মই দায়ী, মই পঢ়িব পৰা নাই। যদি নাই মোক অমুকে বেলেগক ব্লেম কৰি থাকিলে তেনেহ'লে জানি লওক, যদি ব্লেমিং হেবিট আছে তেনেহ'লে নহ'বই। ইট ইজ ইয়'ৰ জব টু কমপ্লিট দিছ চিলেবাছ। যিটো টাইম ফ্ৰেম আছে সেই টাইম ফ্ৰেমৰ ভিতৰত যদি পৰা নাই তেনেহ'লে এইটো আপোনাৰ ভুল। চাকৰি আছে, এতিয়া কি কৰিম? এতিয়াতো উপায় নাই, চাকৰিটো কৰিবই লাগিব। নাও তাৰ বাবে এটা সৰু প্ৰচিডিউৰ। ছাপ'জ আপোনাৰ কোচিং কৰিছে আপুনি ক'ৰবাত, বা আপুনি নিজে নোটছ বনাইছে, নোটছৰ আপোনাৰ লগত ভলিউমটোতো আছে, আপুনি পেজেছ গণি লওক। ছাপ'জ মই ধৰিলোঁ আপোনাৰ লগত 500 পেজেছ আছে বা 700 পেজেছ আছে। এতিয়া এখন 500 পেজৰ নভেল এখন আপুনি ভাবক, এমাহ লাগিব নেকি আপোনাক পঢ়িবলৈ? 500 পেজৰ নভেল এখন আপোনাৰ যদি এমাহ লাগে, বা যদি আমি 30 ডেজ ধৰি লওঁ, তেনেহ'লে ডেইলি 20খনকৈ পেজ পঢ়িলে 600খন পেজ হৈ যায়, ৰাইট? চ' আই ডোণ্ট থিংক আপোনালোকে যেতিয়া নোটছ বনাইছে ইমানখিনি 500খন পেজৰ এখন কিতাপ বনাই থৈ দিছে তেনেকৈ মই নাভাবোঁ। গোটেইখিনি মিলি মেথছখিনিতো এক্সট্ৰাকৈ চাব লাগিবই, সেইটোতো মানে ডেইলি চাব লাগিবই, অকণমান সময় হ'লেও চাব লাগিবই। আৰু মেথছখিনি যেতিয়া চাব, মেথছ মানে ৰিজনিং আৰু কোৱান্টছ দুয়োটাই ইনক্লুড কৰি কৈছোঁ, যেতিয়া চাব আপোনালোকে কি কৰিব, সদায় এটা টপিক ল'ব যে আজি এইটো টপিকৰ ওপৰতে মই এই 5টা কুৱেশ্যন ছল্ভ কৰিম। সেইটো চালে আৰু নেক্সট দিনা ঠিক বেলেগ এটা টপিক ষ্টাৰ্ট কৰাৰ আগতে বা সেইটো টপিকৰে বেলেগ ধৰণৰ অংক কিছুমান চাই তেনেহ'লে কি কৰিব, যোৱাকালি যিকেইটা কৰিলোঁ সেইকেইটা এবাৰ চকু ফুৰাই ল'ব যে এইটো কেনেকুৱা আছিলে, এইটো কি নিয়মত আছিলে, তৎক্ষণাত কৰি ল'লে। তেতিয়া কি হৈ যায়, মানে আপোনাৰ মনত আছে নাই সেই প্ৰচেছ, মানে সেইটো আপোনালোকে চিয়'ৰ হৈ যায়, মোৰ মনত আছে কেনেকৈ কি প্ৰচিডিউৰত কৰিব লাগে। কাৰণ অংকটো মানে মুখস্থ কৰিবলৈ নাই কোৱা দেই, মই কৈছোঁ কি প্ৰচিডিউৰটো কোনটো ফ'ল' কৰিব লাগিব, কেনেকৈ কৰিব লাগিব সেইটো মনত ৰাখিব লাগিব। আৰু সেইটো কেনেকৈ মনত ৰাখিব লাগিব, স্কুলত যিটো আমি ফ'ল' কৰিছিলোঁ, স্কুলত এটা নিয়ম ফ'ল' কৰিছিলোঁ, কি ফ'ল' কৰিছিলোঁ? ৰেগুলাৰ প্ৰেক্টিচ। চ' এতিয়াও সেই একেই ৰুল ফ'ল' কৰিব লাগিব, আপোনাৰ ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব। নাও আহিছোঁ GK পৰ্চনখিনি, যিখিনি আপুনি নোটছ বনাই থৈছে। জাষ্ট এ মিনিট, বিকজ কেমেৰাটো শ্ল' হৈ আছে, মই অকণমান পজ কৰি পিনে ৰিষ্টাৰ্ট কৰিছোঁ। চ' নাও কথাটো হ'ল আমি কমপ্লিট কেনেকৈ কৰোঁ। আজি মই ৰাতিপুৱা, আজি 17th ফেব্ৰুৱাৰী ৰাতিপুৱা টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত এটা মেছেজ কৰিছিলোঁ যে আপোনালোকে টাইমৰ ওপৰত ধ্যান দিয়ক। আৰু টাইমৰ ওপৰত কেনেকৈ ধ্যান দিব, দুটা বস্তু চাব, এটা হ'ল শ্বৰ্ট টাৰ্ম গ'ল আৰু এটা হ'ল লং টাৰ্ম গ'ল। লং টাৰ্ম গ'ল কি, আপোনাৰ লগত আছে ছাপ'জ 500 পেজেছৰ আপোনাৰ লগত নোটছ আছে, যে মোৰ টোটেল পেজেছ আছে 500 পেজেছ, এইটো আপোনাৰ লং টাৰ্ম গ'ল। ছাপ'জ ধৰক আপুনি 30 ডেজত শেষ কৰিব লাগে, ঠিক আছে। সময়টো আপুনি ভগাই লওক যে কিমান সময়ত মই কমপ্লিট কৰিম, যে এইখিনি সময়ৰ ভিতৰত মই কমপ্লিট কৰিব পাৰিম, বিকজ আমিতো এতিয়া সেইটো নাজানোৱে, আৰু এতিয়া এক্সাম হোৱাটো চান্সেছ নাই। APSC কৰাসকলৰ কথা নাই কোৱা দেই, ADAR বাবেহে কৈ আছোঁ। চ' যিখিনি সময় আপোনালোকৰ হাতত আছে, চ' ধৰি লওক আপুনি ভাবিছে যে মই 30 ডেজত বা 40 ডেজত এইখিনি কভাৰ কৰিম, যিখিনি ৰিভিজন কৰিবলগীয়া আছে, যিখিনি মোৰ নোটছ বনোৱা হৈছে সেইখিনি মই 30 ডেজত মই কমপ্লিট কৰি উলিয়াম। চ' আপোনাৰ সেই হিচাপত চাওক ডেইলি টাৰ্গেট কিমান হ'ব, যে ডেইলি মই যদি 20খন পেজেছ মই কমপ্লিট কৰিব পাৰোঁ পেজেছ হিচাপত। আৰু যদি আপুনি ভাবিছে যে নাই মই জিঅ'গ্ৰাফি মানে ছাবজেক্ট ৱাইজ, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, ইকনমিক্স, তেনেকৈ মই ছাবজেক্ট ৱাইজ কৰিম, সেইটো কৰিব পাৰে। যে মই 7 ডেজ জিঅ'গ্ৰাফি, 7 ডেজ হিষ্ট্ৰী, 7 ডেজ মেথছ চাম, মেথছটো কিন্তু সদায় কৰিব লাগিব, 7 ডেজ হিষ্ট্ৰী চাম, তেনেকৈ যদি ভাবিছে আপুনি সেইটোও কৰিব পাৰে। যে মই কিন্তু শ্বৰ্ট টাৰ্ম গ'ল ৰাখক, যে এদিনত প্ৰত্যেক দিনাই মই কিমান সময় ইনভেষ্ট কৰিব লাগিব আৰু কিমানখিনি কমপ্লিট কৰিব লাগিব, এইটো হ'ব কি শ্বৰ্ট টাৰ্ম গ'ল। এই প্ৰচিডিউৰটোত যাওক, শ্বৰ্ট টাৰ্ম গ'ল, লং টাৰ্ম গ'ল। লং টাৰ্ম গ'লটো কি, 3টা ষ্টেজত ভগাই ল'ব পাৰে। এটা হ'ল আপুনি ডেইলি, তাৰপিছত এটা হ'ল উইকলি, তাৰপিছত এটা হ'ল এমাহৰ মূৰত ফাইনেল যিটো হেৰি হ'ব, বা 45 ডেজৰ পিছত কমপ্লিট কৰিলে নাই। আৰু যদি আপুনি ডেইলি টাৰ্গেটটো মিছ কৰি আছে, তাৰমানে কি মিছ কৰিব, আপুনি জানে যে যদি ডেইলি টাৰ্গেট মিছ কৰি আছে তাৰমানে আপুনি চিয়'ৰ হৈ যাওক যে আপোনাৰ যিটো টাইম লিমিট ধৰিছে সেই টাইম লিমিটৰ ভিতৰত কমপ্লিট নহ'বই। কাৰণ যদি প্ৰথম দিনাই মিছ কৰিছে, দ্বিতীয় দিনাই মিছ কৰিছে, তৃতীয় দিনাও মিছ কৰিবই। আৰু এনেকুৱা নহয় যে প্ৰথম দিনা দ্বিতীয় দিনা যিখিনি মিছ হৈছে সেইখিনি আপুনি গৈ পিনে এদিন তৎক্ষণাত বহি পিনে কমপ্লিট কৰি দিব, সেইটো বহুত কমেই হয়।
যদি আপুনি পঢ়িবলৈ সময় নাপায় তেনেহ'লে এইটো যদি টাৰ্গেট মিছ কৰা ষ্টাৰ্ট কৰি দিয়ে ন গোটেই কেইদিনে মিছ হৈ যাব আৰু আপুনি কমপ্লিট কৰি ওলাব নোৱাৰিবই ধৰি লওক 600খন পেজ আছে আপোনাৰ হাতত আৰু 30 দিন আছে ডেইলি 20খনকৈ পেজ চাবই লাগিব চ' সপ্তাহত হৈ যায় 140খন পেজ চ' চাওক ডেইলি মই 20খন পেজ কভাৰ কৰিব পাৰিছোঁ নাই তাৰপিছত চাওক মই যিখিনি মোৰ নোটছ আছে 140খন পেজ সপ্তাহত মই কভাৰ কৰিব পাৰিছোঁ নে নাই আৰু তেতিয়াহে গৈ পিনে মই এমাহৰ মূৰত 600খন পেজ গোটেই কভাৰ কৰিব পাৰিম ৰাইট চ' আজি ছাপ'জ মই 20খন পেজ হৈ গ'ল ৰাতিপুৱা উঠিয়ে মই 20খন পেজ মই ভালদৰে চাই ল'লোঁ চ' ইভিনিঙো ন ইভিনিং আপুনি এইটো নকৰিব যে মই আকৌ আগবঢ়াই থৈ দিওঁ নকৰিব টাৰ্গেট হিট কৰিছে বঢ়িয়া সেইখিনিকে পাগলি থাকক সেইটো দিনত সেই 20খন পেজেই পাগলি থাকক কাৰণ কিয় যিমান বেছিকৈ চাব সিমান বেছি ভালকৈ মনত থাকিব ৰাইট তাৰ পিছদিনা কিন্তু আপুনি কি কৰিব লাগিব আপুনি নেক্সট 20খন পেজ যেতিয়া চাব লাগিব তাৰ আগতে যিটো আগদিনাখন পঢ়িছে সেইটোতো এবাৰ চকু ফুৰাব লাগিব কাৰণ কিয় এইপিনে প্ৰথম 20খন পেজ পাহৰি যাব 600 নম্বৰ পেজখনলৈ যোৱালৈকে প্ৰথম 20খন পেজ পাহৰি যোৱাৰ চান্সেছ থাকিব গতিকে প্ৰথমৰ আগতে যিখিনি পঢ়িছে সেইখিনি অকণমান চকু ফুৰাই যাব লাগিব তাৰ মাজতে আপোনালোকে কি কৰিব লাগিব সপ্তাহত এটা দিন ৰাখিব লাগিব যে এই সপ্তাহটোত মই যিখিনি চালোঁ আজি সেইখিনি মই ৰিভাইজ কৰিম মানে ধৰক 6টা দিনত 120খন পেজ হ'ল তাৰপিছত এটা দিন আপুনি ৰাখি দিয়ক যে এই 20খন পেজ মই ছানডে এই 120খন পেজ মই চাম কাৰণ ছানডে সকলোৱে ঘৰতে থাকে যদিও বেলেগত কাম কৰি আছে ঘৰত থাকিলেও কিছুমানৰ কাম থাকে ঘৰতো প্ৰব্লেম হয় পঢ়াৰ অসুবিধা হয় কিন্তু যেনেকৈ নহওক আপুনিতো নিজৰ কাৰণে টাইম উলিয়াব লাগিব এইখিনি সময়ত টাইম যেনেকৈ উলিয়াই আপোনালোকে টাইম উলিয়াই লওক আৰু উলিয়াই পিনে কাৰণ টাইমটো উলিয়াবই লাগিব এতিয়াতো উপায় নাই আপোনালোকৰ হাতত যদি আপোনাৰ সময়ত দোহাই দি পিনে নকৰে তেনেহ'লে নহ'বই মই এগৰাকী হেৰিক অত্যন্ত ভাল পাওঁ IAS এগৰাকী আছে অন্নু কুমাৰী বুলি চ' তেখেতৰো চাগে 4 বছৰীয়া নে 3 বছৰীয়া ল'ৰা এটা আছিলে চ' তেখেতৰ নিজৰ ল'ৰাক দূৰত ৰাখি সন্তান আই ডোণ্ট ন' ল'ৰা নে ছোৱালী আছিলে মোৰ ৰাইট নাম মনত নাই বাট সেইটো ইছ্যু নহয় সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কথাটো হ'ল নিজৰ সন্তানক নিজৰ পৰা দূৰত ৰাখি পিনে 2 বছৰৰ কাৰণে পঢ়িছে অকল পঢ়িছে আৰু 2 বছৰকে লগ কৰিব যোৱা নাই আনকি আপোনালোকে ন তেখেতৰ জিন্দেগী উইথ ৰিচা বুলি এটা চেনেল আছে তাতে অন্নু কুমাৰীৰ হেৰি আছে এটা ইণ্টাৰভিউ আছে আপোনালোকে এবাৰ ইণ্টাৰভিউটো চাই লওক এই অন্নু কুমাৰীৰ এক্সাম্পলটো মই এইকাৰণে দিছোঁ কাৰণ বহুত এনেকুৱা বাইদেউসকলে মেছেজ কৰি আছে যিসকলে অলৰেডি তেখেতসকলে হাউচৱাইফ হয় আৰু ল'ৰা ছোৱালী আছে কিন্তু পঢ়িও আছে পঢ়িবলৈ সময় নাপায় কাৰণ ঘৰতো বহুত কাম থাকে কিছুমানে বাহিৰতো কাম কৰি আছে চ' তেওঁলোকৰ মেছেজ মই বহুত পাই আছোঁ যে কেনেকৈ কৰোঁ সময়টো মিলাব পৰা নাই চ' তেওঁলোকৰ কাৰণে মই কৈছোঁ কাৰণ এইটো মই একদম চিয়'ৰ আপোনালোকে তেখেতৰ যদি ইণ্টাৰভিউটো চাই ন আপোনালোকে বহুত মটিভেটেড হ'ব মানে যিখিনি মই ক'ব নোৱাৰোঁ আপোনালোকক ইমানখিনি মটিভেট হ'ব 30-35 মিনিটছৰ এটা ভিডিঅ' আছে কিন্তু মোৰ ভিডিঅ'টোৰ লেংথটো মই ক'ব নোৱাৰিম বাট জিন্দেগী উইথ ৰিচা বুলি এটা চেনেল আছে আৰু তাতে অন্নু কুমাৰীৰ IAS অন্নু কুমাৰীৰ এটা ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউটো আপোনালোকে চাই লওক কেনেকুৱা লেভেলত তেখেতে ছেক্ৰিফাইচ কৰিছে কেনেকুৱা নিজে চাকৰি বাদ দি তাৰপিছত সংসাৰৰ পৰা নিজৰ ফেমিলিৰ পৰা দূৰত থাকি গাঁৱৰ ভিতৰত থাকি অকলে পঢ়িছে কেনেকৈ পঢ়িছে সেইখিনি বস্তু আপোনালোকে চাই লওক নাই কোৱা যে তেখেতে যিটো কৰিছে সেইটো আপোনালোকে কৰিব লাগিব নাই কোৱা সেইটো কিন্তু তেওঁ যদি তেনেকৈ পঢ়িব পাৰিছে কিবা নহয় কিবা এটা ছেক্ৰিফাইচ আপোনালোকে কৰিব পাৰিব মানে কৰিবতো পাৰিবই ন চ' কাইণ্ডলি সেইটো চাওক বহুত বেছি মটিভেটেড হ'ব আৰু মই কেইজনমানক কৈছিলোঁ তেওঁলোকেও মটিভেট হৈছে সেইটো চাই পিনে চ' কথাটো হ'ল যে মটিভেশ্যন লাগে এইখিনি সময়ত কাৰণ প্ৰেছাৰ বহুত থাকে বেলেগ অলৰেডি কমিটমেণ্টছবোৰ থাকে তাৰ উপৰিও তাৰপিছত নতুনকৈ এইটো বস্তু আৰু চাকৰিটো অত্যন্ত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে যদি চববিলাক কমিটমেণ্টছ থাকিও তাৰপিছতো আপোনালোকে পঢ়িব বিচাৰি আছে তাৰমানে কি চাকৰিটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকক লাগে কিন্তু এটা কথা কি জানেনে মটিভেশ্যনৰ কেতিয়া প্ৰয়োজন হয় জানেনে যেতিয়া ন ভিতৰৰ পৰা সেই জুইটো নাথাকে যে মোক এইটো লাগিবই এইবাৰ মোক মৰি হ'লেও এইটো লাগিবই যেতিয়া আপোনাৰ ভিতৰত সেই জেদ ভাৱটো আহিব ন নাই মই ল'মেই এইটো বেলেগে কি কৰি আছে কি কৈ আছে মেটাৰ নকৰে মই এইবাৰ চাকৰিটো ল'মেই যদি এই জেদ ভাৱটো এবাৰ ভিতৰত আহি গ'ল চাকৰি আপোনাৰ কিন্তু এই জেদ ভাৱটো আনিব লাগিব এই জেদ ভাৱটো অনাৰ বাবে আপোনাৰ যেতিয়া কঁকাল বিষাব গা কাম নকৰিব দিনটো ব্যস্ত থকাৰ পিছত যেতিয়া
একেবাৰেই শৰীৰটোৱে মানে গিভ আপ কৰি দিব আপোনাৰ শৰীৰটোৱে যে নাই শুই যা এতিয়া শুই যা কাইলৈ দেখা যাব কাইলৈ এনেকৈ গৈ থাকিব তেতিয়া কিহে কাম কৰিব জানেনে আপোনাৰ সেই জেদটোৱে যে নহয় এইবাৰ মই যিকোনো প্ৰকাৰে চাকৰিটো ল'ব লাগিব কিছুমান হয়তো এনেকুৱাও আছে যে 38ৰ পিছত জেনেৰেল কাষ্ট 38ৰ পিছত চাকৰিটো নাপায় কষ্ট 38লৈকে দিব পাৰে আৰু তেওঁলোকৰ এতিয়া 37 হৈছে 36 হৈছে লাষ্ট ষ্টেজ এইটোত নাপালে আৰু চান্সে নাই চ' তেওঁলোকৰ কাৰণেতো হাই টাইম তেওঁলোকেতো ৰাতি 1-2টালৈকে পঢ়িবই লাগিব কমকৈ শুবই লাগিব কি প্ৰব্লেম হৈছে মূৰ বিষাইছে কমকৈ শুইছোঁ মূৰ বিষাইছে মূৰৰ বিষৰ টেবলেট খাই দিয়ক কেইদিনমান একো প্ৰব্লেম নাই কিমান এনেই মূৰ বিষাই থাকে মূৰৰ বিষৰ টেবলেট খাই থাকে মূৰৰ বিষৰ টেবলেট খাই পঢ়ক কোনো মানে কমপ্লেইন নকৰিবই একেদিন মানে শৰীৰৰ ওপৰত অকণমান প্ৰেছাৰ দিয়ক শৰীৰো ঝেলিব লাগিব যদি জীৱনত আগবাঢ়িব লগা আছে শৰীৰটোকো তেনেকৈ ট্ৰেইন কৰিব লাগিব কাৰণ কিয় চাকৰি যেতিয়া পাব ন এনেকুৱাটো নহয় আজিকালি যে আগৰ চিষ্টেম কি আছিলে বাদ দিয়ক আৰু এতিয়া কাম অত্যন্ত কৰিব লাগিব আৰু যাৰ মানে যোনে আপোনালোকে যদি ভাবি আছে ঘৰত অত্যন্ত কষ্ট চাকৰিটো পালে আৰাম হ'ব নহয় চাকৰিত কোনোপধ্যে আৰাম নাই আজিকালি চাকৰি আৰাম আপোনালোকে নাভাবিব কাৰোবাৰ কপাল ভাল থাকে আৰু কথাটো হ'ল যে এতিয়া আমাৰ পপুলেশ্যনো বাঢ়ি গৈ আছে আমাৰ ইকনমিও গ্ৰ' হৈ আছে আৰু চৰকাৰেও যিবিলাক ডিচিশ্যনছ লৈ আছে কিছুমান ভাল ডিচিশ্যনছ লৈ আছে কাৰণ যিবিলাক আমাৰ গভৰ্ণমেণ্ট এমপ্লয়ী দেখা পাওঁ এতিয়া বহুত তেওঁলোক আগতে যিবিলাক শুনিছিলোঁ ন তেনেকুৱা ধৰণৰ নহয় গভৰ্ণমেণ্ট অফিচত গ'লেই এতিয়া এনভাইৰনমেণ্টবিলাক চেঞ্জ হৈছে চব চেঞ্জ হৈছে চেঞ্জ কিয় হৈছে কাৰণ যিখিনি এফিচিয়েণ্ট মানুহ সেইখিনিক অনা হৈছে আৰু এফিচিয়েণ্ট কেতিয়া হ'ব যেতিয়া কম্পিটিশ্যনটো ভালদৰে হ'ব টাফ কম্পিটিশ্যন হ'ব তাৰ পৰা বেষ্টখিনি ওলাব তেতিয়াহে গৈ পিনে আমাৰ কামবিলাকো ধুনীয়াকৈ হ'ব আমি সকলোৱে বিচাৰিম ন যদি গভৰ্ণমেণ্ট অফিচ এটাত যাওঁ গ'লে আমি কি বিচাৰিম আমি বিচাৰিম যে আমাৰ কামটো সোনকালে হৈ যাওক আৰু সোনকালে কোনে কৰিব পাৰিব যোনে এফিচিয়েণ্ট হয় যোনে জানে কামটো কাৰোবাৰ যদি কাম এটা বুজোতে 3 মাহ 4 মাহ এবছৰ 2 বছৰ লাগি যায় তেনেহ'লে তেওঁলোকৰ পৰা আমি কি আশা কৰিব পাৰোঁ যদি 2 বছৰ ধৰি অফিচত বহি আছে কাম শিকিবই পৰা নাই তেওঁলোকৰ পৰাতো আমি একো আশা কৰিব নোৱাৰোঁ তেওঁলোকক চাকৰিত ৰাখিও লাভ নাই তেনেকুৱা মানুহে যদি চাকৰি পায় ৰাইট চ' যাতে তেনেকুৱা মানুহে চাকৰি নাপায় গতিকে কি হৈ আছে এতিয়া টাফ কম্পিটিশ্যন হৈ আছে যিখিনি বেষ্ট ল'ৰা ছোৱালী সেইখিনি ওলাই যাব আৰু যিসকলে অলৰেডি 30 ক্ৰছ কৰিলে ন তেওঁলোকৰ কাৰণে আৰু বেছি কষ্টকৰ কাৰণ 30ৰ পিছত ব্ৰেইনৰ কেপাচিটিটো ন লাহে লাহে কমি আহি থাকে যোনে পঢ়াৰ লগত জড়িত নহয় তেওঁলোকতো আৰু দিগদাৰী হয় আৰু এতিয়া কম্পিট কোনে কৰি আছে আপোনালোকে কম্পিট কৰি আছে 21, 22 এইজৰ ল'ৰা ছোৱালীৰ লগত 25 তেওঁলোকৰ লগত কম্পিট কৰি আছে যিয়ে জাষ্ট মাষ্টাৰ ডিগ্ৰী কৰি ওলাইছে BEd কৰি ওলাইছে চ' তেওঁলোকৰ পঢ়াৰ লগত লাগি আছে তেওঁলোকে চ' ব্ৰেইনটো এতিয়া ট্ৰেইন হৈ আছে কেনেকৈ পঢ়িব লাগে আৰু তেওঁলোকে আৰু ভাবি আছে যে আমি 6 বছৰ যোনে প্ৰিপেয়াৰ কৰি আছে 6 বছৰ ধৰি 7 বছৰ ধৰি তেওঁলোকৰ লগত কম্পিট কৰিছোঁ তেওঁলোকে ভয় কৰিব নালাগে 6 বছৰ ধৰি যোনে প্ৰিপেয়াৰ কৰি আছে ন তেওঁলোকক একেবাৰে ভয় কৰিব নালাগে ভয় কৰিব এইকাৰণে নালাগে কাৰণ তেওঁলোকৰ ডিছএডভান্টেজতহে আছে কাৰণ এতিয়া যেতিয়া মানুহৰ লাহেকৈ সময়টো বেছি গুচি যায় যিটো 21-22 বছৰত আপোনালোকে যিখিনি পঢ়িব পাৰিব যিখিনি মনোযোগ দিব পাৰিব এই কেপাচিটিবিলাক কমি আহে আৰু উইথ এজ বহুত বেলেগ ফেক্টৰছ এড হৈ যায় ব্ৰেইনৰ ইমান কেপাচিটি নাথাকে শৰীৰৰ ইমান কেপাচিটি নাথাকে নহ'লে বিৰাট কোহলিয়ে আপোনালোকে লক্ষ্য কৰিছে চাগে লাষ্ট 2 ইয়াৰ্ছৰ পৰা টেষ্ট মেচ খেলিব নোখোজে বা BCCI ৰেষ্ট দি দিয়ে কিয় ৰেষ্ট দি দিয়ে বিকজ 32ৰ পিছত মানুহৰ যিটো 20 ইয়াৰ্ছ ল'ৰা এটা বা ছোৱালী এজনে যিখিনি কাম কৰিব পাৰে সেইখিনি কেপাচিটি নাথাকে চ' আৰু ব্ৰেইনটোৰো সেই অনুপাতে কেপাচিটি কমি যায় আৰু কমি নাযাবলৈ সেইটো উপায় আছে কমি নাযাবলৈ কি কৰিব লাগিব ৰেগুলাৰ ট্ৰেইন কৰিব লাগিব আমাৰ ট্ৰেইনিংটো কি হ'ব পঢ়িব লাগিব এতিয়া মোৰ পঢ়া হয় চ' মানে মোৰ সেই বস্তুটো নাই হোৱা কাৰণ কিয় ৰেগুলাৰ কিবা নহয় কিবা মই একেবাৰে সময় নাপালেও ৰাতিপুৱা উঠি কিবা নহয় কিবা এটা পঢ়োঁ যদি কিতাপ হাতত ল'বলৈ সময় নাপাওঁ তেনেহ'লে মোবাইলত এটলিষ্ট নিউজ পেপাৰখন চাওঁ বা আৰ্টিকেলছ কিছুমান চালোঁ চ' এই পঢ়া হেবিটটো কি হয় পিছলৈকে যদি আপোনালোকে ৰাখে ডেইলি যদি অকণমানো পঢ়ে ন আৰু গোটেই লাইফ পঢ়ি থাকে তেনেহ'লে ব্ৰেইনটো শ্বাৰ্প হৈ থাকিব আৰু যদি পঢ়াটো অকল চাকৰি আহিছে বুলিয়ে পঢ়িলোঁ তাৰপিছত এৰি দিম তেনেহ'লে লাহে লাহে ব্ৰেইনটো ডাল হৈ যায় আৰু সেইখিনিয়ে বেছি বকিলোঁ 20 মিনিটছ অলমষ্ট হৈয়ে গ'ল চাগে চ' আপোনালোকৰ মেইন কথাটো হ'ল এতিয়া ভগাই লওক স্মল টাৰ্গেট ৰাখক
স্মল টাৰ্গেটৰ পিছত এটা ডাঙৰ গ'ল ৰাখক যে গ'ল নহয় এটা লং টাৰ্ম টাৰ্গেট ৰাখক যে এই লং টাৰ্ম টাৰ্গেটখিনি কিমান সময়ৰ ভিতৰত এচিভ কৰিম আৰু শ্বৰ্ট টাৰ্ম টাৰ্গেটৰ বাবে ডেইলি টাৰ্গেট ডেইলি অনুযায়ী মই কিমানখিনি পঢ়িব লাগিব চ' তেনেকৈ আপোনালোকে আগবাঢ়ক তেনেকৈ আগবাঢ়িলে আপোনালোকে গম পাব যে মই কিমানখিনি পঢ়া হৈছে মোৰ আৰু কিমানখিনি পঢ়া হৈ আছে কিমানখিনি আগবাঢ়িছোঁ প্ৰগ্ৰেছটো নিজৰ যেতিয়া আপুনি গম পাব তেতিয়া এটা কনফিডেঞ্চ থাকিব যে এইখিনি সময়ৰ ভিতৰত মই কমপ্লিট কৰি দিম আৰু যদি আপোনালোকে সেই প্ৰগ্ৰেছটো নিজৰে গম নাপায় ন ছাপ'জ কিমানখিনি হৈছে আৰু কিমানখিনি লাগিব সেই চিম্পল এটা কেলকুলেশ্যন যে মোৰ লগত ইমান পেজেছ আছে ইমান দিন মই ধৰিছোঁ বা ইমান দিন পিছত হোৱাৰ চান্সেছ আছে তাৰ কাৰণে কিমান ডেইলি মই কিমান পঢ়িব লাগিব একদম চিম্পল কেলকুলেশ্যন এই চিম্পল কেলকুলেশ্যনটো কৰি আপোনালোকে য'ত পঢ়ে তাৰ সন্মুখত লিখি থৈ দিয়ক আৰু যদি মিছ কৰি আছে কিমান দিন মিছ হৈছে কিমানখিনি মিছ হৈছে এসপ্তাহ পিছত কেলকুলেট কৰক 10 ডেইজ পিছত কেলকুলেট কৰক যে মোৰ আৰু কিমান মিছ হ'ল মানে আৰু মই কিমান দিন এক্সটেণ্ড কৰিব লাগিব আৰু সেই এক্সটেনশ্যনটো মই কৰিলে পঢ়াৰ সময় পামনে পিছত পৰীক্ষাটো আহি যাব নেকি মই সিমানখিনি সময় নাপামেই নেকি চ' এইটো এটা আপোনালোকে লক্ষ্য ৰাখি পিনে বস্তুখিনি কৰক আগবাঢ়ক ঠিক আছে চ' ভিডিঅ'টো এইকাৰণে বনালোঁ বিকজ আপোনালোকে সুধিছিলে যে হেৰি কৰিব কেনেকৈ কৰিব লাগে প্লেন নাছিলে একো এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা আৰু আই থিংক সোনকালে মই আৰু ক্লাছেছ ৰিজিউম কৰিম কিন্তু এনেকুৱা ইছ্যু হৈছে যে আমি কৰিব কিবা বিচাৰোঁ আৰু লাইফে ক'ৰবাত বেলেগত ঠেলি দিয়ে প্লেন মতে জীৱনত কেতিয়া একো নহয় চ' আমি প্লেন কিবা বেলেগ কৰি থাকোঁ আৰু কিবা বেলেগ হৈ যায় চ' আই ডোণ্ট ন' ভিডিঅ' কেতিয়া ফুল লেংথ দিব পাৰিম ষ্টৰি মুডত কেতিয়া আকৌ দিব পাৰিম কিন্তু ষ্টৰি মুডত নিদিলেও মই কিন্তু এতিয়া ক্লাছেছ আই থিংক কৰা ষ্টাৰ্ট কৰিম ষ্টৰি মুডত ভিডিঅ' এডিট কৰোঁতে বহুত সময় গুচি যায় সময় এতিয়া মোৰ অত্যন্ত অভাৱ হৈছে সেইকাৰণে মই ষ্টৰি মুডত দিব পৰা নাই বাট য়েছ ভাল শ্বৰ্ট অনা ষ্টাৰ্ট কৰিম সোনকালে আগতে যেনেকুৱা শ্বৰ্টছবোৰ দিছিলোঁ ৰিলছবোৰ চ' তেনেকুৱা ধৰণৰ ৰিলবোৰ আকৌ দিয়া ষ্টাৰ্ট কৰিম চ' ডেটছ অল ফৰ নাও থেংক ইউ